Hello students, to আজি ভিডিওটো আমি ডিসকাস কৰিম ক্লাস 10 ফার্স্ট ইউনিট টেষ্টৰ কাৰণে কিছুমান কমন কোৱেশ্চন তোমালোকৰ মেথ সাবজেক্টৰ সিলেবাস কি আছে সো ৰিভিজন আছে চেপ্টাৰ 1 আছে চেপ্টাৰ 2 আছে আৰু চেপ্টাৰ 6 আছে টিল এক্সাৰসাইজ 6.2 তো এটো হৈছে তোমালোকৰ ইউনিট টেষ্টৰ কাৰণে মেথছৰ সিলেবাস তো আজি এই ভিডিওটো আমি এই গুটেখিনি চেপ্টাৰৰ পৰা কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন বাছি উলিয়াম যোনখিনি বেছিকৈ ৰিপিট হৈ থাকে তো ভিডিওটো সম্পূৰ্ণ চাবা তো এক্সাৰসাইজ উলাই লোৱা তাত তোমালোকে 1 নম্বৰ গুটেখিনি চাবা a b c d গুটেখিনি চাব লাগিব 1 নম্বৰটো ইম্পৰ্টেন্ট আছে তাৰপিছত তোমালোকে 4 নম্বৰ কোৱেশ্চনটো চাবা 4 নম্বৰ কোৱেশ্চনটো আগতেও বহুত বাৰ ৰিপিট হৈছে 2 মাৰ্কছৰ কাৰণে আহে কেতিয়াবা MCQ টো দি দিয়ে তো হেতু চাবা তো ইংলিশ মিডিয়ামৰ কাৰণে একে 1 নম্বৰৰ a b c d চাইডা কোৱেশ্চন চাবা আৰু 4 নম্বৰ কোৱেশ্চনটো চাবা হেতু বেছি ৰিপিট হৈ থাকে তাৰপিছত তোমালোকে নেক্সট পেজ উলোৱা আৰু তাত এটা আছে এক্সাম্পল 6 টো ইম্পৰ্টেন্ট আছে তো হেতু তোমালোকে চাব পাৰা 6 নম্বৰ এক্সাম্পল যোনটো আছে between 11 square and 12 square কিমান নেচাৰেল নম্বৰ আছে তো 11 12 নিদি বেলেগ নম্বৰ দিব পাৰে কিন্তু সেই ফৰ্মুলাটো তোমালোকে জানিব লাগিব n square আৰু n + 1 স্কয়াৰৰ মাজত কিমানটা নেচাৰেল নম্বৰ থাকে 2n নেচাৰেল নম্বৰ থাকে তো সেই ফৰ্মুলাটো ইউজ হ'ব আগত কোৱেশ্চনো আছে কিছুমান তো এটো তোমালোকে জানিব লাগিব ইয়াৰ ওপৰত MCQ কিন্তু আহে তাৰপিছত নেক্সট আছে তোমালোকৰ ৰিভিজন 2 এই গুটেখিনি MCQ তোমালোকে চাবা গুটেখিনি ইম্পৰ্টেন্ট আছে তো যেহেতু MCQ হয় MCQ টো গুটেখিনি প্ৰেক্টিস কৰিব লাগে তো এটো মই কও তোমালোকে গুটেখিনি প্ৰেক্টিস কৰা তো ইয়াৰে ভিতৰত ইম্পৰ্টেন্ট বুলি কবলৈ গলে তোমালোকে এই C নম্বৰটো চোৱা মই যে কৈছিল সেই ফৰ্মুলাটো ইয়াতো ইউজ হৈছে তাৰপিছত তোমালোকে E নম্বৰটো সাইড হৈ দিবা এটো বহুত ইম্পৰ্টেন্ট আছে এনে গুটেখিনি চাবা তোমালোকে পাৰিলে তো আসামিজ মিডিয়ামৰ কাৰণে একে হয় তোমালোকে এই গুটেখিনি প্ৰেক্টিস কৰিবা আৰু এই এক্সাম্পলটো চাবা এক্সাম্পল 6 টো চাবা ওপৰত যোনটো আছে তাৰপিছত তোমালোকে ইয়াত গুটেখিনি চাবা আৰু শেষটো তোমালোকে C আৰু E টো চাবা ইম্পৰ্টেন্ট আছে তাৰপিছত কিউব এণ্ড কিউব ৰুট ইয়াৰ ফৰ্মুলা খিনি গুটেখিনি চাবা আৰু এই MCQ গুটেখিনি প্ৰেক্টিস কৰিবা গুটেখিনি ইম্পৰ্টেন্ট আছে তো তোমালোকে এখিনি ট্ৰাই কৰি চাবা তো ইংলিশ মিডিয়ামৰ কাৰণে গুটেখিনি ইম্পৰ্টেন্ট আছে হলো আমি যদি বেছিকৈ ৰিপিট হৈ থকা বিলাকৰ কথা কও তেনেহলে তোমালোকে 11 নম্বৰৰ D আৰু E টো প্ৰেক্টিস কৰিবা হেতুটা খুবই ইম্পৰ্টেন্ট হয় মানে বেছিকৈ ৰিপিট হৈ থাকে কোৱেশ্চন নম্বৰ 11 ৰ D আৰু E তো 11 ৰ D আৰু E এটোটা তোমালোকে চাবা তো ইংলিশ মিডিয়াম ষ্টুডেন্টৰ কাৰণে একে D টো মাৰ্ক কৰা আৰু E টো তোমালোকে মাৰ্ক কৰা এটোটা ইম্পৰ্টেন্ট আছে হেতুটা তোমালোকে প্ৰেক্টিস কৰিবা তাৰপিছত আছে ইন্ডিসেস এণ্ড পাৱাৰ এই টপিকটো খুবই ইম্পৰ্টেন্ট আছে ইয়াৰ এই গুটেখিনি ফৰ্মুলা তোমালোকে সাইড হৈ দিবা তো এখিনি নাজানিলে কিন্তু প্ৰবলেম হ'ব মেথছ কৰোতে তো এখিনি সাইড হৈ দিবা তো ইয়াতো আসামিজ মিডিয়ামৰ কাৰণে তোমালোকে এই ইন্ডিসৰ ফৰ্মুলাখিনি সাইড হৈ দিবা ইম্পৰ্টেন্ট আছে তো ৰিভিজন 4 ৰ তোমালোকে গুটেখিনি প্ৰেক্টিস কৰিবা তো ইয়াত আছে তো গুটেখিনি তোমালোকে ট্ৰাই কৰিবা প্ৰেক্টিস কৰিবৰ কাৰণে তো ইয়াৰ পৰা কিন্তু ইমানটা আহা দেখা না যায় হলেও তোমালোকে 8 নম্বৰটো চাব পাৰা 8 নম্বৰটো কিন্তু আহিছে আগতেও তো হেতু তোমালোকে মাৰ্ক কৰি থৈ দিব পাৰা তো ইংলিশ মিডিয়ামৰ কাৰণে একে তোমালোকে গুটেখিনি চাবা আৰু 8 টো মাৰ্ক কৰি থৈ দিয়া 8 টো অকমান ইম্পৰ্টেন্ট আছে তাৰপিছত এইটো পাৰ্টটো কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আছে লাষ্টৰটো ইম্পৰ্টেন্ট আছে E নম্বৰটো হেতু তোমালোকে চাবা এটা আমি সাম এক্সাৰসাইজ R5 টো খুবই ইম্পৰ্টেন্ট আছে ইয়াত তোমালোকক ফেক্টৰাইজ কৰাখিনি খুদিব পাৰে তো এই ফেক্টৰাইজ কৰা গুটেখিনি চাবা তো বহুত ষ্টুডেন্টে যোৱা বছৰ কৈছিল নাহিব নেকি তো মই কৈছিল তোমালোকক যে 46 নম্বৰ কোৱেশ্চনটো ফেক্টৰাইজ কৰাই আহে তো তেনুকা আহিলে মেট্ৰিক পৰীক্ষাত তো ফেক্টৰাইজ কৰাখিনি তোমালোকে চাবা তো মেট্ৰিক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট আছে আহা বছৰৰ কাৰণে আৰু এবাৰ তোমালোকৰ ইউনিট টেষ্টৰ কাৰণে ইম্পৰ্টেন্ট আছে ফেক্টৰাইজ কৰাখিনি তোমালোকে ভালকৈ চাই থৈ দিবা ইয়াতে তোমালোকে চাব পাৰা উৎপাদক বিশ্লেষণ কৰা তো এটো খুবই ইম্পৰ্টেন্ট আছে কোৱেশ্চন নম্বৰ 2 আৰু 3 হেতুটা তোমালোকে প্ৰেক্টিস কৰিবা তো মেট্ৰিক পৰীক্ষাটো এটা আহিব ইউনিট টেষ্টটো তোমালোকক এটা দিব পাৰে স্কুলৰ পৰা তো এটো তোমালোকে চাই থৈ দিবা তো এখিনি চালে আমাৰ ৰিভিজন চেপ্টাৰটো কমপ্লিট হৈছে তো ৰিভিজনৰ পৰা এখিনি বস্তুৱে বেছিকৈ আহে তো ইয়াতে তোমালোকে চাব পাৰা ৰিভিজন চেপ্টাৰ আমাৰ কমপ্লিট হৈছে কাৰণ ইয়াৰ পিছৰ পাৰ্টখিনি নাহে ৰিভিজন অকল ইমানখিনি লৈ আহিব তো এটা আমি নেক্সট সাম চেপ্টাৰ নম্বৰ 1 তোমালোকৰ ৰিয়েল নাম্বাৰছৰ প্ৰথমে গুটেখিনি তোমালোকে এবাৰ ৰিডিং দিবা তেতিয়াহে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব তো এখিনি তোমালোকে গুটেখিনি পঢ়ি চাবা তাৰপিছত ইউক্লিডছ ডিভিজন লিমাটো এবাৰ পঢ়ি চাবা এটো ইম্পৰ্টেন্ট আছে ইয়াৰ ফৰ্মুলাটো তোমালোকে চাবা তাক বেস কৰি কোৱেশ্চন বিলাক খুদিব তাৰপিছত তোমালোকে এক্সাম্পল 1 টো চাবা এক্সাম্পল 1 টো ইম্পৰ্টেন্ট আছে তাৰপিছত এক্সাম্পল 2 টো চাবা হেতু ইম্পৰ্টেন্ট আছে তো এক্সাম্পল পাইলে গুটেখিনি চাবা তো আমি ডাইৰেক্ট কোৱেশ্চনত আহিছো কোৱেশ্চনত কি চাব লাগিব 1 নম্বৰ গুটেখিনি প্ৰেক্টিস কৰিবা এটা দি দিব পাৰে তাৰপিছত 4 নম্বৰটো চাবা 5 নম্বৰটো আৰু 7 নম্বৰটো কোৱেশ্চন নম্বৰ 4 5 আৰু 7 কোৱেশ্চন নম্বৰ 4 5 আৰু 7 টো তোমালোকে চাবা আৰু 1 নম্বৰ গুটেখিনি প্ৰেক্টিস কৰি চাবা তো এক্সাৰসাইজ 1.1 ৰ হেখিনি ইম্পৰ্টেন্ট আছে তাৰপিছত তোমালোকে এক্সাম্পল 6 আৰু 7 টো প্ৰেক্টিস কৰিবা ইয়াতে তাৰপিছত নেক্সট তোমালোকে এক্সাৰসাইজ 1.2 ত আহি যোৱা তাতে ইম্পৰ্টেন্ট বুলি ক'বলৈ গলে তোমালোকে কোৱেশ্চন নম্বৰ 4 টো ইম্পৰ্টেন্ট বুলি ক'ব পাৰা 5 আৰু 7 আৰু 8 এই গুটেখিনি তোমালোকে প্ৰেক্টিস কৰিবা লগতে 8 ৰ তোমালোকে 1 আৰু 3 টো চাবা হেতু ইম্পৰ্টেন্ট আছে 4 5 7 তাৰপিছত 8 ৰ 1 আৰু 2 তো আসামিজ মিডিয়ামৰ কাৰণে একে হ'ব তো এখিনি তোমালোকে প্ৰেক্টিস কৰিবা আসামিজ মিডিয়ামৰ কাৰণেও তোমালোকে চাই লোৱা লাগিলে Question number 4 to saba 5 saba 4 5 7
তাৰপিছত 8 নম্বৰৰ 1 আৰু 3 8 নম্বৰ 1 আৰু 3 তো এখিনি ইম্পৰ্টেন্ট আছে হেখিনি প্ৰেক্টিছ কৰিবা তাৰপিছত নেক্সট তোমালোকে থিওৰেম 1.4 টো চোৱা উপপাদ্য 1.4 তো এটো ইম্পৰ্টেন্ট আছে তো ইয়াত কি দিছে √4 টো তোমালোকক ইৰেশনাল প্ৰুফ কৰিব দিছে তো হেতু খুব ইম্পৰ্টেন্ট আছে ইংলিশ মিডিয়াম আসামিজ মিডিয়াম দুখন বুকতে তোমালোকে মাৰ্ক কৰি লোৱা হেতু তো অকল হেতু কোৱেশ্চন বুলিয়া নহয় ইনকুৱা নিচিনা এটা কোৱেশ্চন তোমালোকক আহিবই যত √5 √3 তো হেতু তোমালোকক কি ইৰেশনাল প্ৰুফ কৰিব দিব তো সিবিএসই আৰু সেবা দুটা কাৰণে এই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট আছে বোৰ্ডছৰ কাৰণে ইম্পৰ্টেন্ট হয় তোমালোকক ইউনিট টেষ্টৰ কাৰণে ইম্পৰ্টেন্ট হয় তো এইখিনি তোমালোকে প্ৰেক্টিছ কৰিব লাগিব তো যিমান এক্সাম্পল আছে আৰু কোৱেশ্চন আছে তেনেকুৱা নিচিনা গুটেখিনি প্ৰেক্টিছ কৰিবা তো ইয়াতো তোমালোকে চাব পৰা হিয়া দিয়া হৈ আছে তো এই কোৱেশ্চনখিনি চোৱা এটা হৈছে √5 টোক তোমালোকক ইৰেশনাল প্ৰুফ কৰিব দিছে আনটো হৈছে 3 + 2 √5 হে দুটা কোৱেশ্চনে তোমালোকে চাবা মেট্ৰিকটো আহা চান্স খুবেই বেছি লগতে ইউনিট টেষ্টটো 90% ডিস্ট্ৰিক্টত হে কোৱেশ্চনটো দিবই তো হেতু কাৰণে সেই দুটা তোমালোকে প্ৰেক্টিছ কৰি ৰাখা তো এক্সাৰসাইজ 1.4 টো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট আছে এমসিকিউ হিচাপে এটা কোৱেশ্চন দিব পাৰে তাৰ পৰা আৰু থিওৰেম 1.7 1.5 জিজি আছে গুটেখিনি থিওৰেম তোমালোকে প্ৰেক্টিছ কৰি চাবা তো এখিনিও তোমালোকে চাই থৈ দিবা এমসিকিউ কোৱেশ্চন এখিনিৰ পৰা আহিব পাৰে তো চেপ্টাৰ 1 ৰ পৰা এখিনি আহিব ওভাৰঅল তো এতিয়া আমি সাম পলিনোমিয়েলস তোমালোকৰ চেপ্টাৰ নম্বৰ 2 টো ডিসকাস কৰিম তো ইয়াৰ পৰা কি ইম্পৰ্টেন্ট আছে তো ইয়াত তোমালোকে প্যাৰাবোলা কি হয় এখিনি চাবা তাৰ ওপৰত কিন্তু এমসিকিউ কোৱেশ্চন আহে a greater than 0 হলে কি হ'ব a less than 0 হলে কেনেকুৱা প্যাৰাবোলা হয় হেতু তোমালোকে চাব লাগিব তো তাৰপিছত এক্সাৰসাইজত আহা প্ৰথম এক্সাৰসাইজটো কিন্তু তোমালোকৰ ইম্পৰ্টেন্ট নহয় মানে এক্সামত ইয়াৰ পৰা কিন্তু কোনো ধৰণৰ প্ৰশ্ন আহা দেখা যোৱা নাই এতিয়ালৈ আৰু তাৰ পৰা নৰমালি নিদিয়েও তাৰ পিছৰ এক্সাৰসাইজখিনিহে বেছি ইম্পৰ্টেন্ট আছে তো ইয়াতে এই পাৰ্টটো তোমালোকে ভালকৈ পঢ়িবা ইয়াতে ফৰ্মুলাখিনি দিয়া হৈ আছে আৰু এক্সাম্পলখিনি তোমালোকে নিজে সলভ কৰিব চেষ্টা কৰিবা তো তেতিয়া তোমালোকৰ কনসেপ্টখিনি ক্লিয়াৰ হ'ব আৰু এক্সাৰসাইজত যদি আমি চাও তেনেহলে 1 নম্বৰ গুটেখিনি প্ৰেক্টিছ কৰিবা আৰু 2 আৰু 3 ইয়াতে গুটেখিনি প্ৰেক্টিছ কৰিবা কাৰণ ইয়াত ইমান বেছি এক্সাৰসাইজো নাই আৰু এটো ইম্পৰ্টেন্ট আছে ইয়াৰ পৰা তোমালোকৰ 2 মাৰ্কছৰ কোৱেশ্চন এটা আহিব পাৰে বা এমসিকিউ আহে বেছিকৈ কিন্তু তোমালোকৰ যোনটো পাৰ্টৰ পৰা লং কোৱেশ্চন আহিব হেতু হৈছে 2.3 ইয়াৰ তোমালোকে 1 নম্বৰৰ 3 আৰু 4 টো চাবা 1 নম্বৰ পৰা 3 আৰু 4 টো ইম্পৰ্টেন্ট আছে তাৰপিছত তোমালোকে 3 নম্বৰ কোৱেশ্চনটো চাবা 3 নম্বৰ কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট আছে তোমালোকৰ 2 মাৰ্কছ বা 3 মাৰ্কছৰ কোৱেশ্চন হিচাপে আহিব পাৰে আৰু 6 নম্বৰৰ তোমালোকে চাবা 1 2 আৰু 3 এই তিনটা কোৱেশ্চন চাই দিবা ইম্পৰ্টেন্ট আছে তো এখিনি আৰু 7 নম্বৰটো চাবা 7 নম্বৰটো ইম্পৰ্টেন্ট আছে তো এই লাষ্টৰ এক্সাৰসাইজটো হে বেছি ইম্পৰ্টেন্ট হয় হেতু কাৰণে দেখালো তো 2.3 টো তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিবা তো হা অসমীয়া মিডিয়ামৰ কিতাপখনটো ডিসকাস কৰো তো ইয়াতে তোমালোকে এখিনি ভালকৈ পঢ়ি চাবা এক্সাম্পলখিনিও সলভ কৰিব চেষ্টা কৰিবা তো এটো হৈছে পলিনোমিয়েলস পাৰ্ট তো প্ৰথমখিনি ভালকৈ পঢ়িবা তাৰ পৰা এমসিকিউ আহিব পাৰে প্যাৰাবোলা পাৰ্টটো চাবা ইয়াতে আৰু এক্সাৰসাইজত ডাইৰেক্ট আহো তো এক্সাৰসাইজ প্ৰথমটো তোমালোকৰ এক্সামৰ কাৰণে ইমানটা ইম্পৰ্টেন্ট নহয় মানে এক্সামত ইয়াৰ পৰা ডাইৰেক্ট কোৱেশ্চন নিদিয়ে তাৰপিছত তোমালোকে ইয়াৰ এক্সাম্পলখিনি চাবা এক্সাম্পলখিনি ইম্পৰ্টেন্ট আছে তাৰপিছত 2.2 ৰ গুটেখিনি চাবা পাৰিলে বেছি ইমান ডাঙৰ নহয় 2.2 টো কিন্তু সবতছে ইম্পৰ্টেন্ট হৈছে তোমালোকৰ 2.3 জৰ পৰা কনফাৰ্ম কোৱেশ্চন আহে মেট্ৰিক পৰীক্ষাত তো ইয়াৰে তোমালোকে 1 নম্বৰৰ তোমালোকে 3 আৰু 4 টো চাবা হেতুটা ইম্পৰ্টেন্ট আছে তাৰপিছত ডাইৰেক্টলি কোৱেশ্চন নম্বৰ 3 যোৱা 3 টো খুবেই ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে এটো প্ৰেক্টিছ নকৰাকৈ নাথাকিবা এনেকুৱা নিচিনা প্ৰশ্ন এটা দিবই তাৰপিছত 6 নম্বৰ তোমালোকে 1 2 3 টো চাবা তাৰ ভিতৰত 2 আৰু 3 টো খুবেই ইম্পৰ্টেন্ট হয় আৰু শেষত তোমালোকে 7 নম্বৰটো চাবা 7 নম্বৰৰ 1 আৰু 2 টো চাবা হেতু ইম্পৰ্টেন্ট আছে তো লাষ্টৰ এক্সাৰসাইজটো বেছি ইম্পৰ্টেন্ট আছে পলিনোমিয়েল চেপ্টাৰটোৰ পৰা লং কোৱেশ্চনৰ কাৰণে তো হেতু তোমালোকে চাই থৈ দিবা তো ইয়াৰে লগত আমাৰ চেপ্টাৰ নম্বৰ 1 আৰু 2 টো হৈ গৈছে ইটা আমি ফাইনাল চেপ্টাৰটো ডিসকাস কৰিম হেতু হৈছে চেপ্টাৰ নম্বৰ 6 আৰু 6 ৰ তোমালোকৰ এক্সাৰসাইজ 6.2 লৈ হে আহিব তাৰ পিছৰখিনি কিন্তু নাহে তো 6 চেপ্টাৰত কি চাব লাগিব ইয়াতে যোনখিনি তোমালোকৰ থিওৰেম আছে মানে উপপাদ্য হেতু খুবেই ইম্পৰ্টেন্ট আছে ইয়াৰ পৰাই দিয়ে তোমালোকৰ মেট্ৰিক পৰীক্ষাটো ইয়াৰ পৰাই উপপাদ্য দিয়া ম্যাক্সিমাম চান্স আছে তো প্ৰথম তোমালোকে চোৱা 6.1 ত এই ফিল ইন দা ব্ল্যাঙ্কস খিনি আছে এখিনি তোমালোকৰ এমসিকিউ হিচাপে আহিব পাৰে তো এমসিকিউ কাৰণে ইম্পৰ্টেন্ট আছে প্ৰথম এক্সাৰসাইজটো তাৰপিছত নেক্সট তোমালোকে থিওৰেম খিনি চাবা তো ইয়াতে চোৱা থিওৰেম 6.1 এটো খুবেই ইম্পৰ্টেন্ট আছে এটো প্ৰেক্টিছ নকৰাকৈ নাথাকিবা তো এটো মই টিক দি দিছো তোমালোকে টিক দি লবা বুকত এটো প্ৰেক্টিছ কৰিবা তাৰপিছত তোমালোকৰ এক্সাৰসাইজ 6.2 বুলি থিওৰেম এটা আছে হেতু প্ৰেক্টিছ কৰিব লাগিব হেতু ইম্পৰ্টেন্ট আছে এক্সামৰ কাৰণে তো এই থিওৰেমটো তো 6.1 আৰু 6.2 থিওৰেম এই দুটাই প্ৰেক্টিছ কৰিবা তো এই দুটাই বেছিকৈ আহা চান্স আছে তো অসমীয়া মিডিয়ামতো তোমালোকে চাই ল উপপাদ্য 6.1 টো চাবা তো প্ৰথম এখিনি তোমালোকে এমসিকিউ কাৰণে চাই থৈ দিব পাৰা 6.1 টো এক্সাৰসাইজ তাৰপিছত তোমালোকে উপপাদ্য 6.1 টো নেক্সট চাবা তো ইয়াত আছে এইটো তোমালোকে এটো প্ৰেক্টিছ নকৰাকৈ নাথাকিবা এটো ইম্পৰ্টেন্ট আছে আৰু নেক্সট তোমালোকে 6.2 টো চাবা উপপাদ্য 6.2 তো এটা আমি এক্সাৰসাইজ ডিসকাস কৰিম এক্সাৰসাইজ 6.2 ৰ পৰা কোনখিনি ইম্পৰ্টেন্ট হয় তো প্ৰথম কোৱেশ্চনটো তোমালোকে চাই থৈবা এটো এমসিকিউ হিচাপে দিব পাৰে তো এটো লং কোৱেশ্চন হিচাপে এনেও নিদিয়ে কিন্তু এমসিকিউ হিচাপে দিয়া চান্স আছে তাৰপিছত নেক্সট পেজত তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 5 টো চাবা হেতু ইম্পৰ্টেন্ট আছে তাৰপিছত 6 টো ইম্পৰ্টেন্ট আছে আৰু 9 নম্বৰটো ইম্পৰ্টেন্ট আছে
তো ইয়াত মই টিক দিয়া নাই হলেও তোমালোকে চাই থৈ দিবা তো আছামিজ মিডিয়ামতো যদি মই ডিসকাস কৰো তেনেহলে 1 নম্বৰটো তোমালোকৰ এমসিকিউ হিচাপে দিব পাৰে 1 নম্বৰটো বা 2 নম্বৰটো যিকোনো এটা দিব পাৰে এমসিকিউ হিচাপে আহিব পাৰে তাৰপিছত নেক্সট তোমালোকে চাবা কোৱেশ্চন নম্বৰ 5 6 আৰু কোৱেশ্চন নম্বৰ 9 টো চাবা কোৱেশ্চন নম্বৰ 5 6 আৰু 9 হেতু ইম্পৰ্টেন্ট আছে তো ইংলিশ মিডিয়ামখনটো মই ডিসকাস কৰা নাই সকে 9 নম্বৰটো তোমালোকে চাবা 9 নম্বৰটো ইম্পৰ্টেন্ট আছে তো ইয়াৰে লগত তোমালোকৰ ইউনিট টেষ্টৰ সিলেবাসটো কমপ্লিট হৈছে এইখিনি চেপ্টাৰ তোমালোকে ভালকৈ চাই থৈ দিবা আৰু যোনখিনি ইম্পৰ্টেন্ট দেখাইছো সেইখিনি তোমালোকে স্কিপ কৰাকৈ নাযাবা এক্সামত সেইখিনি কৰিয়ে যাবা লগতে যি সকল ষ্টুডেন্টছে এতিয়াও জয়েন কৰা নাই WhatsAppত তোমালোকে সোনকালে জয়েন কৰা 7000 কে অধিক ষ্টুডেন্টছে আমাক তাত জয়েন কৰিছে হেতু একদম ফ্ৰী অফ কষ্ট হয় তোমালোকে জয়েন কৰিব পৰা লিংকটো পিন কমেন্টত দিয়া আছে ক্লিক কৰিলে WhatsApp পেজ ওপেন হৈ যাব হেতু ফলো কৰি ৰাখিবা তাত সকলো ধৰণৰ সাবজেক্টৰ আমি কমন দিবলৈ চেষ্টা কৰিম তাৰো উপৰি এটো হৈছে আমাৰ Instagram পেজ তোমালোকে সাৰ্চ কৰিলে পাই যাবা যদি হে Instagram ইউজ নকৰা কোনো কথা নাই তোমালোকে আমাক YouTubeত সাবস্ক্ৰাইব কৰি ৰাখা আমি যিমান পাৰো তোমালোকক ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামৰ কাৰণে সহায় কৰি যাম